যদি আপোনালোকক হেল্ডি এটা লাইফষ্টাইল জীয়াবলৈ লাগে, যদি আপুনি ভাবে যে আপোনাৰ বডিটো অলপ হেল্ডি হৈ থাকক, ভালেৰে থাকক, বেমাৰ আজাৰৰ পৰা বিভিন্ন ধৰণৰ বেমাৰ আজাৰৰ পৰা বাচি থকাটো আৰু বিশেষকৈ ৱেইট লছ কৰাটো, তেতিয়াহ'লে আজিৰ পৰা ৰাতি খানা খোৱাটো বাদ দি দিয়ক। সঁচাকৈ যদি ৰাতি খানা খোৱাটো বাদ দি দিয়ে, তেতিয়াহ'লে ৱেইট লছৰ লগতে আপোনালোকে বিভিন্ন ধৰণৰ বেমাৰৰ পৰা হাত সাৰিব পাৰিব। আৰু যিসকলে ৰাতি নোখোৱাকৈ একেবাৰে নোৱাৰে, তেওঁলোকে কি কৰিব লাগে, 5-6টামান বজাত মানে 5 to 6 PM ভিতৰত সন্ধিয়া কিবা এটা খাই দিব লাগে। তাকো ভাতটো স্কিপ কৰাই ভাল, আৰু কিবা বেলেগ খালেও কম পৰিমাণে খাব লাগে। খাই পেলাই আৰু তাৰপিছত আৰু একো খাব নালাগে। পানীটোতো খাব লগা হয়েই, গৰম দিনতো ধৰা আমাৰ পানীটো খাই থকা যায়, পানীটো খাবই লাগিব, শৰীৰৰ কাৰণে বহুত বেছি ভাল পানী খাই থকাটো। কিন্তু তাৰ বাহিৰে বেলেগ বস্তু একোৱে খাব নালাগে, বডিটো অলপমান ৰিলেক্স হ'বৰ কাৰণে দিব লাগে। তাৰপিছত আপুনি আকৌ নেক্সট দিনা ৰাতিপুৱা মৰ্ণিঙত আপোনালোকে সেই টাইমটো পাৰ হৈ যোৱাৰ পিছত, যেনেকৈ আপুনি সন্ধিয়া 6টা বজাত আপোনালোকে খালে, নেক্সট ডে মৰ্ণিঙত 6টা বজা পাৰ হৈ যোৱাৰ পিছত আপোনালোকে যি খাই খাব পাৰে। তেনেকৈ কৰি চাওক, আপোনালোকক বহুত বেমাৰৰ পৰা হাত সাৰিব পাৰিব, আৰু লগতে বডিটো কিমান মানে এটা ভাল হেল্ডি ফিল হৈ থাকিব আপোনালোকে নিজে অনুভৱ কৰিব। সেইটো কাম কৰি চাব। কাৰণ কিয়, এটা কথা আপোনালোকে ভাবি চাব যে চৰাই চিৰিকটিয়েও সন্ধিয়াৰ পিছত, মানে সন্ধিয়া হোৱাৰ আগত যি খালে, তাৰপিছত আপোনালোকে তেওঁলোকক খানা খাবলৈ দি চাব, চৰাই চিৰিকটিয়ে কিন্তু খানা নাখায়। গতিকে আমি একমাত্ৰ মানুহে যি আমি এনিটাইম আমি খাই থাকিব বিচাৰোঁ। গতিকে এনেকুৱা নকৰিব, ৰাতিৰ খানাটো পৰাপক্ষত স্কিপ কৰিব, আৰু কিবা কাৰণত অলপ চলপ খাব লগা হ'লেও 5-6টামান বজাৰ ভিতৰত খাই শেষ কৰি দিব।